বাঙালডোবাত ভয়ঙ্কৰ অগ্নিকাণ্ড, লাখ লাখ টকাৰ সম্পত্তি পুৰি ছাৰখাৰ। নগদ পুৰিলে 50,000 টকা। পৰিয়ালটোৰ আজি একো নাই। খাবলৈ নাই চাউল, পিন্ধিবলৈ নাই কাপোৰ, শুবলৈ নাই বিছনা। মাত্ৰ কেইমিনিটমান সময়তেই পুৰি ছাৰখাৰ হ'ল সকলো। ধুবুৰী কোকৰাঝাৰৰ সীমান্ত বঙালডোবা গাঁৱত ঘটিল এই ভয়ঙ্কৰ ঘটনাটো। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ বঙালডোবা শিবিৰ গাঁৱৰ ইব্ৰাহিম আলীৰ ঘৰত বিধ্বংসী সূত্ৰপাত হয়। বিধ্বংসী জুইৰ সূত্ৰপাত হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত। শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত অগ্নিশিখাই পৰিয়ালৰ সকলো আচবাব পত্ৰ পুৰি পেলায়। বহু সময়ে স্থানীয় ৰাইজে পানী ঢালি জুই নিয়ন্ত্ৰণত আনে যদিও পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ সম্পূৰ্ণভাৱে জুই নুমাবলৈ সক্ষম হয়। ঘৰখনৰ সকলো প্ৰয়োজনীয় নথি পত্ৰ আৰু 50,000 টকা পুৰি ছাই হয় বুলি জানিব পৰা গৈছে। পৰিয়ালটোৱে জানিবলৈ দিয়া মতে 4-5 লাখ টকাৰ সম্পত্তি সম্পূৰ্ণভাৱে পুৰি ছাই হয়। দুৰ্ভগীয়া পৰিয়ালটো এতিয়া সৰ্বশ্ৰান্ত। গতিকে ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনাইছে। চাপৰৰ পৰা নজমুল হকৰ ৰিপৰ্ট, JNKD নিউজ। যেতিয়া কৈছিল সব আধা পাওয়া হয়েছে, আধা মানে পুরি সরকার সব পড়া গেছে সব